প্রিয় শ্রোতাবৃন্দ, আজি আমি ভিডিওটি আৰম্ভ কৰাৰ পূৰ্বে এটি প্ৰশ্ন আপোনালোক সকলোলৈ। প্ৰশ্নটি হ'ল, আপোনালোকে জীৱনত কেতিয়াবা নিজে নিজৰ লগত দ্বন্দ্ব কৰিছেনে, অৰ্থাৎ কাজিয়াত লিপ্ত হৈছেনে? যদি হৈছে, আপুনি আপোনাৰ লগত কাজিয়া কিমান পৰ্যায়লৈকে আগবাঢ়িছে? অৰ্থাৎ কেতিয়াবা এনেকুৱা হৈছে নেকি আপুনি নিজকে নিজে চৰ মাৰি দিছে বা নিজকে নিজৰ ওপৰত এটা বিতৃষ্ণা ভাৱ জাগি উঠিছে? অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে নিজৰ ওপৰত নিজৰ ঘৃণা বা বিতৃষ্ণা ভাৱ জাগি উঠিছে নেকি? যদি জীৱনত আপুনি কেতিয়াও নিজৰ লগত অন্তৰ্দ্বন্দ্বত লিপ্ত হোৱা নাই, অৰ্থাৎ কাজিয়া কৰা নাই, তেতিয়াহ'লে কিন্তু আপুনি আপোনাক আজিলৈকে সম্পূৰ্ণৰূপে চিনি পোৱা নাই। কিয়নো যি ব্যক্তিয়ে নিজে নিজক চিনি পায়, সেই ব্যক্তিয়ে নিজে নিজৰ লগত নিশ্চয় কাজিয়াও কৰিছে। এতিয়া প্ৰশ্নটো হ'ল, আমি এটা দেহা এজনে ব্যক্তি নিজে নিজৰ লগতনো কিয় কাজিয়া কৰিম বা কৰিলেও কাৰ লগত কাজিয়া কৰিম? আমাৰ মাজত দুটা সত্তা আছে, এটি মন আৰু আনটি হ'ল আমাৰ বিবেক। সচৰাচৰ আমাৰ মন খুব আৰামপ্ৰিয়, চঞ্চল, দ্ৰুতবেগী, দ্ৰুত পৰিৱৰ্তনশীল আৰু অসীম শক্তিসম্পন্ন জীৱনৰ চালিকা শক্তি। তাৰ বিপৰীতে আছে আমাৰ বিবেক, সুস্থিৰ, সংযম, সুসংগঠিত আৰু সুবিচাৰ বিবেচনা সম্পন্ন। প্ৰায় মনে আমাৰ বিবেকক পৰিচালনা কৰে আৰু সদায় বিবেকহে পৰাস্ত হয়, মনে সদায় জয়লাভ কৰে। কিয়নো আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা ঘটনা বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি? আপোনাৰ জৰুৰী কিবা কাম আছে, আপোনাৰ পঢ়া শুনা বা আপোনাৰ অন্যান্য কিবা কাম আছে, কিন্তু আপুনি ঠাণ্ডা দিনত কাপোৰৰ তলত শুই আছে। আপোনাৰ বিবেকে কৈ আছে, উঠ, তোৰ এইখিনি জৰুৰী কাম আছে। কিন্তু আপোনাৰ মনটোৱে কৈছে, ৰচোন আৰু অলপ শুই ল, অলপ পাছত উঠিম আৰু সম্পূৰ্ণ কাম সমাপ্ত কৰিম। অৰ্থাৎ আমি মন আৰু বিবেকৰ মাজত যেতিয়া দ্বন্দ্বত লিপ্ত হয়, তেতিয়া প্ৰায় ক্ষেত্ৰতে মনে জয়লাভ কৰে আৰু বিবেকক খুব সুন্দৰকৈ বুজাই বঢ়াই শান্ত কৰি ৰাখে। আৰু ঠিক সেইদৰে চঞ্চল মনে নিজৰ চঞ্চলতা পূৰণৰ বাবে বিবেকক ঠগি আহে, চমু কথা ক'বলৈ গ'লে প্ৰবঞ্চনা কৰি আহে। ফলত গৈ আমি বিপদত পৰোঁ বা আমাৰ কাম সময়মতে হৈ নুঠে বা কেতিয়াবা আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়াও হয়। তেতিয়াহ'লে আমি চিনি পাব লাগিব প্ৰকৃতাৰ্থত আমাৰ মন কি? মন কিয়? মন ক'ত? আৰু মনে কেনেকৈ আমাক নিয়ন্ত্ৰণ কৰে বা আমাৰ বিবেক কিয় বাৰে বাৰে মনক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয়? শ্ৰোতাবৃন্দ, জীৱনক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে বা সাফল্য সচেতন কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত মন আৰু বিবেকৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু প্ৰত্যেকটোৱে প্ৰতিটো ক্ষেত্ৰত যথেষ্ট নিজৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আমাৰ জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত এই দুয়োটাই মূল চালিকা শক্তি হিচাপে কাম কৰি আছে। কিন্তু মনত ৰাখিব, দুয়োটাই মন আৰু বিবেক দুয়োটাই অফুৰন্ত অৰ্থাৎ অসীম শক্তিসম্পন্ন সত্তা। এই দুই সত্তাক যদি আপুনি এটা এটাকৈ বুজি পায়, অৰ্থাৎ মনক বুজক, মনক জানক, মনক উপলব্ধি কৰক, প্ৰয়োগ কৰক
বা মনৰ মাজত থকা বিভিন্ন সমস্যা বা মনৰ দুৰ্গৰ ভিতৰত থকা সমস্যাসমূহ বিশ্লেষণ কৰক। তেতিয়া জীৱন আমি সফল কৰি তুলিবলৈ সক্ষম হ'ম। বৰ বেছি দীঘল নকৰোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি সবিশেষ মন কি, ক'ত, কেনেকৈ এই বিষয়ে আলোচনা আগবঢ়াম। আশা কৰোঁ আপোনালোকে এই চেনেলটো অনাগত দিনসমূহতো চাই থাকিব। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ।